নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে স্বামীছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ নতুন লক্ষণ চিনাক্ত। মহামাৰী কৰোনা এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বত 13.6 নিযুতৰো অধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। মৃত্যু ঘটিছে 5,86,423 গৰাকী লোকৰ। কৰোনা ভাইৰাছৰ লক্ষণ বুলি ক'লে আমি সাধাৰণতে জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আৰু কেতিয়াবা বমিৰ লক্ষণৰ কথাই জানি আহিছোঁ। কিন্তু কৰোনাৰ এনে লক্ষণসমূহৰ উপৰিও আন এক লক্ষণ চিনাক্ত কৰি উলিয়াবলৈ সক্ষম হৈছে স্পেইনৰ এদল স্বাস্থ্য বিজ্ঞানীয়ে। স্পেইনৰ মাদ্ৰিদত থকা ইউনিভাৰ্চিটি হস্পিটেল ৱাই কাজালৰ চিকিৎসা বিজ্ঞানীৰ দলে গৱেষণা তথা পৰ্যবেক্ষণৰ অন্তত এই কথাত নিশ্চিত হৈছে যে কৰোনাত আক্ৰান্ত লোক এজনৰ দেহত জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদিৰ উপৰি আন এক লক্ষণে দেখা দিব পাৰে। সেই লক্ষণ হৈছে মুখৰ ভিতৰত হোৱা ঘাঁ। চিকিৎসা প্ৰতিষ্ঠানটোৰ গৱেষক ডাক্তৰ জোৱান জিমেনেজে সদৰি কৰা অনুসৰি জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদিৰ লক্ষণ নাথাকিলেও যদি কাৰোবাৰ মুখৰ ভিতৰত ঘাঁ হয় তেন্তে তেওঁ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা থাকে। এই প্ৰসংগত তেওঁ এই বুলি কৈছে যে এপ্ৰিল মাহত কৰোনাত আক্ৰান্ত হোৱা 21 গৰাকী ৰোগীৰ ক্ষেত্ৰত পৰ্যবেক্ষণ চলাই এই কথা নিশ্চিত কৰা হৈছে যে ইয়াৰে 6 গৰাকী ৰোগীৰ মুখ গহ্বৰত ঘাঁৰ সৃষ্টি হৈছিল। ঘাঁৰ সৃষ্টি হোৱা 6 গৰাকী ৰোগীৰ ভিতৰৰ আকৌ 4 গৰাকীয়ে মহিলা বুলি তেওঁ প্ৰকাশ কৰিছে। ইতিমধ্যে জামাৰ ডাৰ্মাটলজি জাৰ্নেলত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে। মুখ গহ্বৰত ঘাঁ হোৱা ৰোগীসকলৰ বয়স 40ৰ পৰা 69 বছৰ বুলি গৱেষকগৰাকীয়ে কৈছে। সেয়ে জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদিৰ লক্ষণ নাথাকিলেও মুখৰ ভিতৰত হোৱা ঘাঁকো হয়তো অৱজ্ঞাৰ দৃষ্টিৰে চোৱা উচিত নহ'ব। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। কেৱল ভাৰতকে নহয়, চীনকো ভাল পায় মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিছুদিনৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে চীন ভাৰতৰ মাজত যদিহে সংঘৰ্ষ হয় আমেৰিকা সদায়ে ভাৰতৰ কাষত থিয় দিব। কিন্তু দিন বাগৰাৰ লগে লগে ট্ৰাম্পৰ কথাও সলনি হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে মই ভাৰতীয়সকলকো ভাল পাওঁ আৰু চীনৰ সকলকো সমানেই ভাল পাওঁ। পোনপটীয়াকৈ কোনো কথা নকলেও ট্ৰাম্পৰ এই ভাষ্যই পুনৰ প্ৰমাণ কৰিলে তেওঁৰ দুমুখীয়া স্থিতি। কিছুদিনৰ আগলৈকে ভাৰতৰ পক্ষত থকা ট্ৰাম্পে আওপকীয়াকৈ চীনক সমৰ্থন কৰি এই মন্তব্য কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে হোৱাইট হাউচৰ ছেক্ৰেটাৰী কলেগ মেগে। ট্ৰাম্পে লগতে চীন ভাৰতৰ মাজত সংঘাত অন্ত পেলাই শান্তি স্থাপনৰ কামনা কৰিছে বুলিও সদৰি কৰে হোৱাইট হাউচৰ ছেক্ৰেটাৰী কলেগ মেকে। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে 1 আগষ্টৰ পৰা পথৰ কাষত দোকান দিয়াসকলক মোদী চৰকাৰে দিব 10,000কৈ টকা। পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়িক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। চৰকাৰে এই আঁচনিৰ বাবে ধাৰ্য কৰিছে 5,000 কোটি টকা। এতিয়া হয়তো সকলোৰে মনত প্ৰশ্ন হ'ব পাৰে যে কিমান টকা লোন পাব আৰু সুতৰ হাৰ কিমান হ'ব। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত 10,000 টকাৰ লোন লাভ কৰিব সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীসকলে। এই ধনৰাশিয়ে ব্যৱসায় ভালদৰে আৰম্ভ কৰাত সহায় কৰিব। এই ধন বহু সাধাৰণ চৰ্তত দিয়া হ'ব। কনচেচনেল ৰেটছত দিয়া হ'ব লোন। আনকি যিসকলে সময়ত লোন পৰিশোধ কৰিব পাৰিব সেইসকলক সুতৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হ'ব। বন্ধুসকল, তাৰ পিছত 4 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মোৰ ফোন ৰিচিভ কৰিলে COVID-19 হ'ব পাৰে বুলি মোৰ ফোন ৰিচিভ কৰা নাই। এই মন্তব্য সজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ। কান্ধত মনা লোৱা নেতাৰ বিৰুদ্ধে পুনৰ সৰব বিধায়ক শিলাদিত্য দেৱ। মনা লোৱা ব্যক্তিৰ বাবে বিজেপিত একাংশ পুৰণি নেতা এলাগী হৈছে বুলি মন্তব্য বিধায়কজনৰ। মনা ধৰা শীৰ্ষ বিজেপি নেতাজনেই বিজেপিত আনিছে বিভাজন। পুনৰ শিলাদিত্য দেৱে ক'লে, মই দলৰ পৰা পদত্যাগ কৰিম বুলি কোৱা নাছিলোঁ, অব্যাহতি লোৱাৰ কথাহে কৈছিলোঁ। কেন্দ্ৰীয় নেতৃত্ব অপেক্ষা কৰিব কোৱাৰ বাবে মই এসপ্তাহ অপেক্ষা কৰিছোঁ। মই পূৰ্বৰ স্থিতিত অটল আছোঁ। কেন্দ্ৰীয় নেতৃত্বক মনা লোৱা ব্যক্তিৰ বিৰুদ্ধে লিখিত অভিযোগ দিছোঁ।
মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব পৰা নাই। সভাপতি ৰঞ্জিত দাসে ফোন ৰিচিভ কৰিলে COVID-19 হ'ব পাৰে বুলি মোৰ ফোন ধৰা নাই। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে এনেদৰে লাভ কৰিব মাত্ৰ 75 টকাতে 50 কেজি চাউল। মোদী চৰকাৰৰ এইখন স্কিমে দিছে বিশেষ সুবিধা। মোদী চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা কৰোনা সংকটকালত দৰিদ্ৰ লোকসকলৰ বাবে হৈ পৰিছে বিশেষ সহায়ক। যাৰ হাতত ৰেচন কাৰ্ড আছে, খোৱা বোৱাত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ অসুবিধা। গাঁৱত এটা পৰিয়ালত গড়ে 5 জন সদস্য আছে। এনে পৰিয়ালে মাত্ৰ 75 টকা খৰচ কৰি প্ৰতিমাহে 50 কেজি চাউল আৰু 1 কেজি দাইল লাভ কৰিছে। বিহাৰ, পশ্চিমবংগ, অসমত বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। তেনে ক্ষেত্ৰত এই আঁচনিয়ে 3খন ৰাজ্যতে বিজেপিক বিশেষভাৱে সহায় কৰিছে বুলি ক'ব পাৰি। যোজনা অনুসৰি ঘৰৰ প্ৰতিগৰাকী সদস্যই মাহে 5 কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিছে। লগতে প্ৰতিগৰাকী সদস্যই 5 কেজি চাউল মাত্ৰ 3 টকাত কেজি হিচাপত ক্ৰয় কৰিব পাৰিছে। কেতিয়া আৰম্ভ হৈছিল এই আঁচনি? দেশত কৰোনা সন্ত্ৰাসৰ বাবে 24 মাৰ্চৰ পৰা হৈছিল লকডাউন। পিছত 26 মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গৰীব কল্যাণ অন্ন যোজনাৰ ঘোষণা কৰিছিল। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে 1 মিলিয়ন তথা 10 লাখৰ ঘৰ। ৱৰ্ল্ড মিটাৰ অনুসৰি ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা শুকুৰবাৰে পুৱালৈকে হৈছেগৈ 10,04,383 গৰাকী। এই সংখ্যাৰ ভিতৰত 25,605 গৰাকী মৃত্যু হোৱাৰ বিপৰীতে 6,34,541 গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে। দেশত বৰ্তমান 3,42,237 গৰাকী লোক চিকিৎসাধীন হৈ আছে। 10 লাখৰ ঘৰ অতিক্ৰম কৰিলেও ভাৰতত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। ভাৰতত আৰোগ্যৰ হাৰ হৈছে প্ৰায় 63% আৰু মৃত্যুৰ হাৰ হৈছে 2.55%। বিশ্বৰ ভিতৰতে কৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা দেশৰ ভিতৰত বৰ্তমান 3য় স্থানত আছে ভাৰত। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে শীঘ্ৰেই AIUDF দল কংগ্ৰেছত চামিল হ'ব। হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব। জাতীয় কংগ্ৰেছ এটা পুৰণি দল। এই দলটোলৈ অসমত বিভিন্ন সময়ত চৰম বিপৰ্যয় আহিছিল, পিছত পুনৰ শক্তিশালী হৈ উঠে। এই মন্তব্য কংগ্ৰেছৰ 2 বৰ্ষীয় নেতাক্ৰমে ডাক্তৰ ভূমিধৰ বৰ্মন আৰু আব্দুল মহিম মজুমদাৰৰ। দুয়োগৰাকী নেতাৰ মতে অসমত জনতা দলৰ চৰকাৰৰ দিনত বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ অসম আন্দোলনৰ সময়ত হৈছিল মহাবিপৰ্যয়। অসম আন্দোলন আৰু অসম চুক্তিৰ সময়ত আনকি কংগ্ৰেছৰ নেতাকৰ্মীক ৰাজহুৱাভাৱে এঘৰীয়া কৰিছিল বুলি কয় ভূমিধৰ বৰ্মনে। অসম আন্দোলনৰ পিছতে অগপ চৰকাৰ গঠনৰ সময়ত বহুতেই অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি ভাবিছিল। দিন বাগৰাৰ লগে লগে পৰৱৰ্তী সময়ত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত 5 বছৰ আৰু তৰুণ গগৈৰ নেতৃত্বত 15 বছৰ অসমত চৰকাৰ চলাইছিল জাতীয় কংগ্ৰেছে। 7 বাৰৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী 90 বছৰীয়া ডাক্তৰ ভূমিধৰ বৰ্মনৰ মতে 2016 চনৰ বিধানসভা নিৰ্বাচনত 71% ভোট লাভ কৰা বিৰোধী একগোট হ'লেই ৰাজ্য চৰকাৰ গঠন হ'ব। 4 বাৰৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন আইনমন্ত্ৰী 90 বছৰীয়া আব্দুল মহিব মজুমদাৰ বৰ্তমান অসুস্থ শৰীৰেৰে মহিব মজুমদাৰে ক'লে কংগ্ৰেছৰ আকৌ ভাল দিন আহিব। IMDT আইনৰ স্ৰষ্টা প্ৰাক্তন আইনমন্ত্ৰী আব্দুল মহিব মজুমদাৰে ভৱিষ্যতবাণী কৰি কৈছে যে অতি সোনকালে AIUDF দল কংগ্ৰেছত চামিল হ'ব আৰু বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব। নিজৰ ৰাজনৈতিক জীৱনত বহু উত্থান পতন প্ৰত্যক্ষ কৰা 2 প্ৰবীণ নেতাই 2021 চনত কংগ্ৰেছে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে 2048 চনত সৰ্বাধিক হ'ব ভাৰতৰ জনসংখ্যা। 2100 চনলৈ হ্ৰাস হ'ব 32%। গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। দ্য লেঞ্চেটত প্ৰকাশ পোৱা গৱেষণাত ভাৰতৰ জনসংখ্যা 2048 চনত সৰ্বোচ্চ হ'ব আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে হ্ৰাস পাব বুলি উল্লেখ কৰে। সমীক্ষা অনুসৰি 2048 চনত ভাৰতৰ জনসংখ্যা সৰ্বাধিক 1.6 বিলিয়ন হ'ব আৰু তাৰ পাছত 2100 চনত 32% হ্ৰাস হৈ 1.09 বিলিয়ন হ'ব। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি 2001 চনত ভাৰতৰ জনসংখ্যা বৰ্তমানৰ জনসংখ্যাতকৈ হ্ৰাস পাই 1.09% হ'লেও সেই সময়ত ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক সংখ্যক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হ'ব। আনহাতে গৱেষণাটোৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি 2064 চনত বিশ্বৰ জনসংখ্যা সৰ্বাধিক 9.73 বিলিয়ন হ'ব।
উল্লেখযোগ্য যে 1.35 বিলিয়ন জনসংখ্যাৰে বৰ্তমান সময়ত ভাৰত চীনৰ পাছতে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ। বিশ্ব জনসংখ্যা দিৱসৰ দিনা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজে দেশৰ বৰ্ধিত জনসংখ্যাক ভাবুকি হিচাপে অভিহিত কৰি অতি সোনকালে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ বাবে আহ্বান জনায়। ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ হ'লে জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিবই লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে সাধাৰণ জনতাৰ মূৰত মাধমাৰ। কেন্দ্ৰীয় চৰকাৰে হেণ্ড চেনিটাইজাৰৰ ওপৰত 18% GST লগালে। কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে GST বৃদ্ধি কৰিছে হেণ্ড চেনিটাইজাৰৰ। এইবাৰ হেণ্ড চেনিটাইজাৰত চৰকাৰে লগাব 18% GST। ইয়াৰ লগে লগে হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত। অথৰিটি ফৰ এডভান্স ৰোলিঙে সদৰি কৰা মতে বৰ্তমান জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰা হেণ্ড চেনিটাইজাৰত 18% GST প্ৰয়োগ কৰা হ'ব। হাইজেনিক প্ৰডাক্ট কেটেগৰীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে এই অতি প্ৰয়োজনীয় পণ্য হ'লেও GSTৰ অন্তৰ্ভুক্ত হ'ব।